অকাতুৰ মানুহৰ সন্মুখত নীতি কথা আৰু খঙাল মানুহৰ সন্মুখত উচিত অনুচিতৰ কথা কোৱা অৰ্থহীন। যিজনে বুজিব নোৱাৰে তেওঁক বুজাব পাৰি, কিন্তু যিজনে সকলো বুজিও নুবুজাৰ ভাও ধৰে তেওঁক আপুনি বুজাব নোৱাৰিব। এজনক সোধা হৈছিল, কোনবোৰ মানুহ আটাইতকৈ বেছি সুন্দৰ? তেওঁ উত্তৰত কৈছিল, চিন্তা ভাৱনা আৰু চৰিত্ৰ যাৰ সুন্দৰ সেই মানুহবোৰেই আটাইতকৈ ধুনীয়া। কিছুমান মানুহৰ ওচৰত কেতিয়াও ভাল হ'ব পৰা নাযায়। নিজৰ তেজ দিলেও ক'ব তেজত নিমখ কম আছিল। এগৰাকী ছাত্ৰীয়ে শিক্ষকক সুধিলে, যাক ভাল পাওঁ তেওঁৰ লগত বিয়া হোৱা উচিত নে? শিক্ষকজনে ক'লে, চোৱা, ভাল পালে অৱশ্যেই বিয়া হোৱা উচিত, কিন্তু যাক ভাল পোৱা তেওঁক চিনাত ভুল নকৰিবা, কাৰণ সকলোৱে ভাল পোৱাৰ মূল্য দিব নোৱাৰে। মনত ৰাখিবা, ভুল মানুহক ভাল পাই গোটেই জীৱন অনুতাপ কৰাতকৈ অকলে থকাই ভাল। তেওঁৰ অনুভূতিবোৰক মূল্য দিবলৈ শিকা, যিজনে আপোনাক নিজতকৈও বেছি ভাল পায়। কিছুমান মানুহৰ আচল ৰূপটো দেখাৰ পিছত কথা ক'বলৈয়ে ইচ্ছা নাযায়। অন্তৰখন জ্বলি পুৰি গ'লেও মুখত হাঁহি থাকক। সকলোৱে জানক তুমি সুখত আছা। কিছুমান ভুল গোটেই জীৱনটো কঢ়িয়াই লৈ ফুৰিবলগীয়া হয়। যিটো দেখা যায় সেয়া নহয় আৰু যিটো হয় সেয়া দেখা নাযায়। জীৱনত টকা পইচা আহিব যাব, বেয়া সময় আহিব যাব, কিন্তু প্ৰিয়জন এবাৰ গুচি গ'লে আৰু কেতিয়াও ঘূৰি নাহিব। সেইবাবে প্ৰিয়জনৰ হাত এৰি নিদিব। অন্তৰৰ পৰা ভাল পালে নিৰ্দিষ্ট মানুহগৰাকীৰ বাহিৰে আৰু কাকোৱেই ভাল নালাগিব। এই স্বাৰ্থপৰ পৃথিৱীত কাকো আপোন নাভাবিব। ইয়াত সকলোৱে সপোন দেখুৱাই এৰি থৈ গুচি যায়, এয়াই স্বাভাৱিক। কাৰোবাক বিশ্বাস কৰাৰ আগতে অন্ততঃ দুবাৰ ভাবক, কাৰণ আজিৰ যুগত বিশ্বাসৰ দাম কোনেও দিব নোৱাৰে। মনত ৰাখিব, কেতিয়াবা কেতিয়াবা নিজৰ দাঁতেই নিজৰ জিভাক কামুৰি দিয়ে। আমাৰ এটাই দোষ, যাক ভাল পাওঁ তেওঁক নাপাওঁ আৰু যিজনে ভাল পায় তেওঁক নিবিচাৰোঁ। চিন্তা নকৰিবা, কোনোবাই বিনা কাৰণত তোমাক ঘৃণা কৰিলে এদিনাখন তোমাৰ ভাগ্যত বিনা কাৰণত প্ৰেমো আহিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।